ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ 24 তাৰিখ বাৰ হ'ব সোমবাৰ অসমীয়া আহাৰ মাহৰ 9 তাৰিখ। আজিৰ বিশেষ দিনটো আগবাঢ়িছোঁ। আজিৰ তিথি হ'ব কৃষ্ণৰ তৃতীয় তিথি, নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া নক্ষত্ৰ, তাৰপিছতে শ্ৰৱণ নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব ইন্দ্ৰ যোগ, তাৰপিছতে বৈদ্যুতিক যোগ আৰম্ভ হ'ব, কৰণ হ'ব বনিষ্কৰণ, তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মকৰ ৰাশি। আজিৰ জন্মত মকৰ ৰাশি সূৰ্যবৰ্ণ মতান্তৰী বৃষবৰ্ণ নৰগণ 4:36 সূৰ্যাস্ত সময় হ'ব 6:14 আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আহক ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। যিকোনো কাম কৰোঁতে শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে। আজি আপোনালোকৰ ব্যক্তিত্ব উন্নতি হ'ব। আপোনাৰ আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত আপোনালোকৰ কথনৰ সুৰ আপোনালোকৰ সফল হ'ব বুলি কৈছে। আৰু ধ্যান ৰাখক, খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব। ল'ৰা ছোৱালীক লৈ উত্তেজনা হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শত সমস্যাৰ সমাধান হ'ব বুলি কৈছে। ব্যৱসায়ত আয়ৰ ভাল হ'ব। পেণ্ডিং টকাখিনি পাব পাৰে। আৰ্থিক অৱস্থা ভাল হ'ব পাৰে। আজি আমদানি ৰপ্তানি সম্পৰ্কীয় কামত আপোনালোকে ত্বৰান্বিত হ'ব। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকে অসুবিধা পাব পাৰে। আজি ঘৰত ভাল সমন্বয় আপোনালোকৰ থাকিব। অনুশাসনৰ পৰিৱেশৰো সৃষ্টি হ'ব। আজি ঘনিষ্ঠতা বৃদ্ধি পাব যুৱক যুৱতীসকলৰ বন্ধুত্বত। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। অত্যধিক আপোনালোকৰ গৰমৰ বাবে বা গৰমৰ ফলত ভাগৰুৱা আৰু শৰীৰ বিষ হ'ব পাৰে আজিৰ দিনটোত। গতিকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিলে ভাল হ'ব। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজি কিছুমান অপ্ৰীতিকৰ খবৰো পাব পাৰে। কোনো কাৰণ নোহোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বাবে আপুনি অসুবিধা পাব পাৰে। নিজৰ কামত মনোনিৱেশ কৰিব লাগিব। আদৰ্শ আৰু অসাৱধানতাৰ আপোনালোকে পৰিহাৰ কৰক। মনত ইতিবাচকতাৰ বৃদ্ধি কৰক। আজিৰ শাৰীৰিক আপোনালোকৰ অক্ষমতা দূৰ কৰা হ'ব। সম্পূৰ্ণ হৃদয়েৰে নিজৰ কামবোৰ কৰিলে ভাল প্ৰতিফলন দেখিব। আজি বন্ধুসকল ৰাজনৈতিক প্ৰচাৰত আপোনালোকৰ কামান পাব পাৰে। কিছুমান ব্যক্তিয়ে ব্যৱসায়ত আয় বৃদ্ধিৰ প্ৰচেষ্টা সফল হ'ব। আপোনালোকৰ ভোগবাদীৰ প্ৰবৃত্তি আপোনালোকৰ ভুল আচৰণ কৰিবলৈ বাধ্য কৰিব পাৰে। এই দিশত বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। কিবা মূল্যৱান বস্তু হেৰাই যাব পাৰে বা চুৰি হ'ব পাৰে। অলপ সাৱধানে আগবাঢ়িব লাগিব। আজিৰ দিনটোত আপোনালোকে প্ৰতিকাৰ স্বৰূপে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক পূজা কৰি 11টা আপোনালোকে ৰোজাৰী আপোনালোকে জপ কৰক। এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। বন্ধুসকল শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজি ভাগ্য আপোনালোকক বিশেষকৈ অনুকূল কৰিব। যিটো কাম আপোনালোকে কৰাৰ ক্ষেত্ৰত বহুদিনৰ পৰা চেষ্টা কৰিছিল, সেই কামখিনিৰ ক্ষেত্ৰত সামান্যতম আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব বুলি কৈছে বা প্ৰব্লেমখিনি সম্পূৰ্ণ ছল্ভ হ'ব বুলি কৈছে। এই কামবোৰ আপোনালোকে খন্তেকতে সম্পূৰ্ণ হ'ব বুলি কৈছে। আজি আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব। চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব শ্ৰমিক শ্ৰেণী। কৰ্ম সংস্থাপনৰ সন্ধান সম্পূৰ্ণ হ'ব। ব্যৱসায়ত পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ পৰা আপুনি সমৰ্থন আৰু বিশেষকৈ ছাপৰ্ট লাভ কৰি থাকিব। কিবা এটা মূল্যৱান বস্তু কিনিলে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ পৰিব। আজি আপুনি এজন বিশেষ ব্যক্তিৰ পৰা পদ প্ৰদৰ্শন আৰু সংগ লাভ কৰিব। ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ হ'ব পাৰে। আপোনালোকৰ উদ্যোগত নতুন সহযোগী গঠন কৰা হ'ব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে নিজৰ ছিনিয়ৰসকলৰ ওচৰত থকা বা ওচৰৰ পৰা সুবিধা লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত চৰম ব্যস্ততা আপোনালোকৰ আহিব। অপ্ৰয়োজনীয় মানসিক চাপ আপোনালোকে পৰিহাৰ কৰিব লাগিব। নতুন সম্ভাৱনা পোৱা যাব। আজিৰ দিনটোত বিশেষকৈ উন্নত সময়ক সন্মান কৰক। সময়ৰ ভেলুটো বুজিবৰ বাবে চেষ্টা কৰক। হঠাৎ এনেকুৱা এজন মানুহ লগ পাব পাৰে যিয়ে আপোনালোকৰ অগ্ৰগতিত সহায় কৰিব। কেৰিয়াৰ সম্পৰ্কীয় কাম কাজত ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰাৰ সকলো সম্ভাৱনা দেখা পোৱা গৈছে। আজি ধ্যান ৰাখক, আনৰ কথাৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাবে আপুনি আপোনালোকৰ গুৰুত্বপূৰ্ণ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে। খৰখেদাকৈ কোনো সিদ্ধান্ত আজিৰ দিনটোত ল'ব নালাগে। আজিৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ, নহ'লে পাছত আপোনালোকৰ বাজেটত বা টকা পইচা নাটনি হ'ব পাৰে। বুজাবুজি আৰু সাৱধানতাৰে আপোনালোকে কামত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব। ব্যৱসায়ত নিজৰ সিদ্ধান্ত পৰিকল্পনা সময়মতে সম্পূৰ্ণ কৰক। নতুন পৰিকল্পনাৰ আজিৰ দিনটোত বিচাৰ কৰা হ'ব। আপোনালোকৰ কৰ্মচাৰীৰ কাৰ্যকলাপক আওকাণ নকৰিব। সৰু ভুল এটাই ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব।
প্ৰেমৰ সম্পৰ্ক হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো দেখা পোৱা গৈছে যে আঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে আৰু বাহন চলাওঁতে গাড়ী মটৰ চলাওঁতে সাৱধান হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ কৰ্মৰ ক্ষেত্ৰত আকাংক্ষিত স্থানত পদোন্নতি হ'ব পাৰে। কিছু লোকৰ চাকৰি সাক্ষাৎকাৰ বা পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত ব্যৱসায়িক পৰিকল্পনা সফল হ'ব। যিকোনো গুৰুত্বপূৰ্ণ কামত থকা বাধাসমূহ আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ আত্মীয়ৰ সহায়ত দূৰ কৰা হ'ব। চৰকাৰী ক্ষমতাৰ সুবিধা লাভ কৰিব। ৰাজনৈতিক প্ৰচাৰৰ আপোনালোকৰ কিছু দায়িত্ব পাব পাৰে যিসকলে ৰাজনৈতিক ক্ষেত্ৰত জড়িত, যাৰ বাবে ৰাজনীতিত আপোনালোকৰ আধিপত্য প্ৰতিষ্ঠা কৰা হ'ব বুলি কৈছে। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে কাম কৰিবলৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰকল্প ল'ব পাৰে বা পাব পাৰে। ব্যৱসায়ত আপোনালোকৰ বৌদ্ধিক ক্ষমতাৰ উন্নতিৰ লগে লগে আপুনি লাভ হ'ব, অৰ্থাৎ আপোনালোকৰ লাভ হ'ব। পশুপালনৰ লগত জড়িত বা যিসকলে পশুপালন কৰে তেওঁলোকে বা এই ক্ষেত্ৰত জড়িত যিসকল লোক আছে তেওঁলোকে বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। বৌদ্ধিক কামত আপোনাৰ বিশেষকৈ মানুহক বৌদ্ধিক ক্ষমতাৰ আপোনালোকৰ বিৰুদ্ধে বিশেষকৈ কঠোৰ বুলি গণ্য কৰিব পাৰে। পুৰণি বিশেষকৈ কিছুমান আপোনালোকৰ কাম আপোনালোকৰ আজিৰ দিনটোত কৰিব পাৰিব। আজিৰ দিনটোত ঘৰখনৰ মেৰামতি কামতো কিছু লোকে জড়িত হৈ থাকিব। আজিৰ বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সামাজিক কাম কাজতো আপোনালোকে অৰিহণা যোগাব, সন্মান লাভ কৰিব। যদি পৰিৱৰ্তনৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰা হৈছে তেন্তে ই লাভজনক হ'ব। আজিৰ ধ্যান ৰাখিব লাগিব যদি আপোনালোকে বিবাহিত তেনেহ'লে আপোনালোকে ল'ৰা ছোৱালীৰ লগত জড়িত সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমস্যাবোৰৰ সমাধান আপোনালোকে বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰক। আনৰ বিষয়ত আবদ্ধ হৈ নাথাকিব। ইয়াৰ ফলত আপোনালোকৰ আত্মসন্মানত ব্যাঘাত জন্মিব পাৰে। আজিৰ অতিথি আপোনালোকৰ চলাচলৰ বাবে সময় আৰু ধন খৰচ হ'ব। ব্যক্তিগত কামত ব্যস্ততা থকাৰ বাবে কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব ভালদৰে। কৰ্মচাৰীৰ পৰা সমৰ্থন আপোনালোকে সেই অনুসাৰে পাব বুলি কৈছে, কিন্তু ইমান এটা মনোযোগ আপোনালোকৰ নাথাকিব। অংশীদাৰিত্বৰে সম্পৰ্কীয় কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে অবৈধ কামত বিশেষকৈ আগ্ৰহী হ'ব নালাগে। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোত আপোনালোকৰ চাকৰি বা কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকলে অবৈধ কামত আগ্ৰহী হ'ব নালাগে। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। ঘৰখনত সুখৰ পৰিৱেশ হ'ব। যুৱক যুৱতীসকলে অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰিব নালাগে। গেছ আৰু আপোনালোকৰ এচিডিটিৰ সমস্যা বাঢ়িব পাৰে। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কোনো কামৰ লগত জড়িত পুৰণি প্ৰচেষ্টাই সফলতা লাভ কৰিব পাৰে। আপোনালোকৰ পৰিকল্পনা হয়তো আজিৰ দিনটো সফল হ'ব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক কামত সময় দিয়ক। যেতিয়া আপোনালোকে এই ক্ষেত্ৰত সময় দিব মানসিক শান্তিও লাভ কৰিব বুলি কৈছে। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে ইতিবাচক হৈ থাকিব বুলি কৈছে। বিশেষকৈ কেইটামান দিশৰ প্ৰতি ধ্যান ৰাখক। নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে আপোনালোকৰ সন্মানত প্ৰভাৱ পৰিব পাৰে। আজি যিকোনো কামত ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। এই সময়ত সহজে দৈনন্দিন কাম কাজ চলাই যোৱাটো আপোনালোকৰ বাবে ঠিক হ'ব বুলি কৈছে। আজি ব্যৱসায়িক কামত কিছু বাধা আহিব পাৰে। ৰাজহুৱা ব্যৱসায়, কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায় ক্ষেত্ৰত সফল হ'ব। কামৰ ধৰণ সলনি কৰিব লাগিব। ব্যৱসায়িক ভ্ৰমণৰ কাৰ্যসূচী আজিৰ দিনটোত কৰা হ'ব। আজিৰ স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজনে পৰিয়ালৰ ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। গতিকে স্বামী স্ত্ৰীৰ মাজত আণ্ডাৰষ্টেণ্ডিং লাগিব, বুজাবুজি লাগিব। পৰিস্থিতি সময়মতে চম্ভালি লোৱাটো গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে। অধিক প্ৰাকৃতিক বস্তু আপোনালোকে গ্ৰহণ কৰক। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কৰ্কট ৰাশি জাতক জাতিকাসকলে। আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰক। আজি কৰ্মৰ ক্ষেত্ৰত কিছু উত্থান পতনো আপোনালোকৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰতো এজন অধীনস্থ হয়তো আপোনালোকৰ ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে। কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অলপ সাৱধান থাকিব, এক্টিভ হৈ থাকিব। আপুনি নিজাববীয়াকৈ কিছুমান গুৰুত্বপূৰ্ণ কাম কৰিবলৈ চেষ্টা কৰিব লাগে আৰু কৰ্মৰ ক্ষমতা বৃদ্ধি কৰিব লাগে। ঘনিষ্ঠ বন্ধুৰ সৈতে বাহিৰৰ ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা থাকিব। ভ্ৰমণলৈ যোৱাৰ আগতে আপোনালোকৰ বৰ্তমানৰ পৰিস্থিতি মূল্যায়ন নিশ্চিতভাৱে কৰক বুলি কৈছে। ব্যৱসায়ত পিতৃৰ পৰা সমৰ্থন আৰু সংগ পাব। কৰ্মসংস্থাপনৰ সন্ধানত ঘৰৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে। কৃষি কামত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নতুন আপোনালোকে মানুহৰ লগত বন্ধুত্ব কৰিবলৈ বেছিকৈ খৰখেদা নকৰিব, নহ'লে কিছুমানে আপোনালোকক প্ৰতাৰণা কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজিৰ প্ৰতিকাৰ স্বৰূপে আপোনালোকৰ ঘৰত যদি পুখুৰী আছে তাতে যদি মাছ পুহি ৰাখিছে তেনেহ'লে মাছবোৰক
স্বাস্থ্যৰ খাদ্য আপোনালোকে খোৱাক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে কৰ্মসংস্থাপনৰ সুবিধা থাকিব কিছু লোকৰ চাকৰিৰ পদোন্নতিৰ লগতে গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে ৰাজনীতিৰ স্থিতি আৰু আপোনালোকৰ সন্মান বৃদ্ধি পাব কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়লৈ উঠিব বুলি কৈছে বিদেশ ভ্ৰমণ আৰু প্ৰতিপত্তি বৃদ্ধি পাব কৰ্মক্ষেত্ৰত নতুন বন্ধু গঢ়লৈ উঠিব আজিৰ বিদেশ ভ্ৰমণৰ সম্ভাৱনা দেখা পোৱা গৈছে পৰিয়ালৰ কিছু শুভ কাম সম্পূৰ্ণ হ'ব পাৰে সম্পূৰ্ণ আপোনালোকে আত্মবিশ্বাসেৰে কামবোৰ কৰা দেখা পোৱা যাব সুদূৰ দেশৰ পৰা আপোনালোকৰ ঘৰলৈ আহিব পৰা আপোনজন অৰ্থাৎ আপোনালোকৰ ঘৰৰ মানুহ যদি অন্য এখন ঠাইত থাকে তাৰ পৰা আপোনালোকৰ আহিব পৰা আলহী দুলহী আগমনৰ আপোনালোকৰ সমাগম ঘটিব বুলি কৈছে আৰু এই সময়খিনিত আপোনালোকৰ ব্যস্ততাপূৰ্ণ বুলি কৈছে আপোনালোকৰ নিজৰ কিছুমান কামো আপোনালোকৰ আধৰুৱা হৈ থাকিব পাৰে আজি যিকোনো গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰিলে সাহস আৰু আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব মাটি আৰু অট্টালিকাৰ পৰা লাভৱান হ'ব সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি কৈছে আজি নতুন কাপোৰ আৰু গহনা পাব পাৰে কিছু লোকে জমাৰ মূলধন বৃদ্ধি পাব পাৰে কিছুমান গুৰুত্বপূৰ্ণ কাম কৰি আপুনি সফল হ'ব পাৰে আজি শ্ৰী হনুমানজীক আপোনালোকে ৰঙা অকালৰ আপোনালোকে কাপোৰ পিন্ধক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব খঙে সমস্যাবোৰ সৃষ্টি কৰিব পাৰে আজি আপুনি এটা বিশেষ কামত সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে বহুত বেছি কষ্ট কৰিব লাগিব কিন্তু সফলতা লাভ কৰিব সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ কামত আপোনালোকে গতি থাকিব সময়মতে কামবোৰ সম্পূৰ্ণ হ'ব ধ্যান ৰাখিব লাগিব আপোনাৰ কথা বতৰা আৰু আচৰণে যাতে কাৰোৰ সমস্যাৰ সৃষ্টি নকৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব বেছি সামাজিক আপোনালোকৰ যোগাযোগ নকৰিব নিজৰ ব্যৱসায়ত মন কৰক ধৈৰ্য ধৰক আৰু শান্ত হওক ঈশ্বৰৰ ওপৰত আপোনালোকে ধ্যান আৰু আধ্যাত্মিক হৈ থাকিলে মনত শান্তি লাভ কৰিব বুলি কৈছে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যৱসায়িক ভ্ৰমণ পিছুৱাই দিয়ক বুলি কৈছে কিছুমান ক্ষেত্ৰত কেৱল নিজৰ কৰ্মস্থলীত মনোনিৱেশ কৰক যুৱক যুৱতীসকলে দ্ৰুত সফলতা লাভ কৰিবলৈ নিজৰ কেৰিয়াৰত ভুল লক্ষ্য বাছি ল'ব পাৰে সাৱধান হ'ব নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যক লৈ আপুনি চিন্তাত পৰিব পাৰে আপোনালোকৰ বিশেষকৈ সমৰ্থনে তেওঁলোকক সুখী কৰি তুলিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভাল হ'ব যিকোনো প্ৰতিকূল পৰিস্থিতিত বিচলিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিলে সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থানৰ আপোনালোকৰ ভাল বুলি কৈছে ধনাত্মক পৰিৱৰ্তন হ'ব অৰ্থনৈতিক পৰিস্থিতি পূৰ্বতকৈ উন্নত হ'ব পুৰণি চিন্তাৰ পৰা আপোনালোকে কিছু পৰিমাণ হ'লেও সকাহ পাব আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৰু সৰু প্ৰয়োজন পূৰণ কৰি আপুনি নিজকে প্ৰাউড ফিল কৰিব আনন্দ পাব বুলি কৈছে আজি বিশেষকৈ পৰিকল্পনা কৰাৰ সময়ত আনৰ সিদ্ধান্তক অগ্ৰাধিকাৰ নিদিব নিজে প্লেনিং কৰক কি কৰিব কোনোবাই বিপথে পৰিচালিত কৰিব পাৰে পাৰিবাৰিক বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ পৰা বা আত্মীয়ৰ লগত বিশেষকৈ বিবাদ হ'ব পাৰে আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ জ্ঞানৰে আপোনালোকৰ বিশেষকৈ বুদ্ধিমত্তাৰে আপোনালোকৰ নিজৰ অভিজ্ঞতাৰে ব্যৱসায়িক বিষয়বোৰ ভালদৰে আপোনালোক আগবঢ়াই নিব পাৰিব কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে কামৰ বৃদ্ধি বা কামবোৰ বৃদ্ধি আপোনালোকৰ বাবে পৰিকল্পনা পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ টকাৰ বিনিয়োগ কৰাৰ সময়ত কিন্তু বাজেটৰ কথা আজিৰ দিনটোত মনত ৰাখিব লাগিব আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সহায় আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব যেতিয়া ঘৰৰ মানুহখিনিয়ে ছাপোৰ্ট দিব কিবা এটা কাম কৰিব গৈছে যেতিয়া ছাপোৰ্ট দিব আপোনালোকে সেই কামখিনি ধুনীয়াকৈ কৰিব পাৰিব বুলি কৈছে তাৰ বাবে আপোনালোকৰ আজিৰ দিনটোত অত্যন্ত শুভ দেখা পোৱা গৈছে প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা আপোনালোকৰ বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমানৰ বতৰত বিশেষকৈ একেবাৰে অসাৱধান হ'ব দৈনন্দিন সুষম আপোনালোকৰ ৰুটিন বজাই ৰাখি আপুনি নিজকে সুস্থ অনুভৱ কৰিব বুলি কৈছে আজিৰ দিনটোৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো ভাল হওক তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি ব্যস্ত ৰুটিন হ'ব ভাল ফলাফল পোৱাৰ পিছত আপুনি ভাগৰুৱা অনুভৱ নকৰিব বুলি কৈছে যেতিয়া আপুনি কাম কৰিব সেই কামখিনিৰ ক্ষেত্ৰত যেতিয়া ছাকচেছ হ'ব কষ্ট হ'ব কিন্তু যেতিয়া আপুনি সফল হ'ব তেতিয়া সেই যিখিনি ভাগৰ যিখিনি আপোনালোকৰ ক্লান্তিৰ দূৰ হ'ব বুলি কৈছে অটোমেটিক্যালি কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰ অন্ত পৰাৰ বাবে আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব পাৰে বুলি কৈছে
বৰ্তমানৰ কাম-কাজত মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে। ধ্যান ৰাখক কিছুমান জটিলতা আৰু সমস্যাই আপোনাক আমনি কৰিব পাৰে, কিন্তু আপুনি সমস্যাবোৰ নিজে সমাধান কৰক বুলি কৈছে। আন কাৰোবাৰ পৰা পৰামৰ্শ বেছিকৈ নল'ব। ব্যৱসায়ত বেছি লাভ কৰা যি আশা সেইটো আপোনালোকৰ পূৰণ নহ'ব পাৰে, কিন্তু কামবোৰ হৈ থাকিব নৰ্মেলি। কঠোৰ পৰিশ্ৰম কৰি আপোনালোকে কম ফলাফল পোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। সাম্প্ৰতিক বিশেষ পৰিস্থিতিৰ বাবে চৰকাৰী চাকৰিত আপোনালোকৰ অধিক কাম হ'ব বুলি কৈছে। যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে কামৰ কিছু দায়িত্ব কিছু কমিব পাৰে, আৰু কৈছে যে আপোনালোকৰ অতিৰিক্ত সময়ো আপোনালোকে কামৰ ক্ষেত্ৰত কৰিব লগা হ'ব পাৰে। যিসকল কৰ্মচাৰী আছে পৰিয়ালত শুভ কামৰ পৰিকল্পনা কৰা হ'ব পাৰে। বিপৰীত লিংগৰ কোনোবা এজনৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য ঠিকে থাকিব, কিন্তু পৰিৱৰ্তিত পৰিৱেশ আৰু প্ৰদূষণৰ বাবে স্বাস্থ্যৰ প্ৰতি আপোনালোকে সাৱধান হোৱাটো প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত তুলা ৰাশি জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব। নিজৰ হেল্থৰ ক্ষেত্ৰত নিজৰ শৰীৰটো নিজে সুস্থ কৰি ৰাখিব লাগিব। আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততাও বৃদ্ধি পাব। ব্যৱসায়ত নতুন চুক্তি হ'ব। বহুজাতিক কোম্পানীত নিজৰ কাম আপোনালোকৰ যিসকল ব্যৱসায় আছে তেওঁলোকে ভাল কৰিবৰ বাবে চেষ্টা কৰক, নহ'লে আপোনালোকৰ এটা ভুলৰ বাবে আপোনালোকৰ সকলো নষ্ট হ'ব পাৰে। ব্যৱসায়ত মিষ্টেক নকৰিব। কাষ্টমাৰৰ লগত আপোনালোকে সৎ হওক আৰু তেওঁলোকৰ পচন্দ অপচন্দৰ আপোনালোকে কথা বুজিবৰ বাবে চেষ্টা কৰক। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যিসকল ৰাজনীতিৰ লগত জড়িত, বিশেষকৈ ৰাজনীতিৰ উচ্চ স্থানত থকা এজন ব্যক্তিয়ে ওচৰত থকা বিশেষকৈ সুবিধা লাভ কৰিব। বিৰোধী পৰাজিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব। যিকোনো গুৰুত্বপূৰ্ণ কামৰ সফলতে আপোনালোকক সাহস আৰু মনোবল বৃদ্ধি কৰিব বুলি কৈছে। আজি ভগৱান শ্ৰীকৃষ্ণক আপোনালোকে পূজা কৰক। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কিছু সৰু কথা এটাক লৈ আপোনালোকৰ সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি আত্মবিশ্বাস কমি যাবলৈ নিদিব। সময়ৰ লগে লগে পৰিস্থিতি অনুকূল হৈ পৰিব। আজি দান বৰঙণি কামত অধিক আপোনালোকৰ সুখ আৰু প্ৰগতিশীল পৰিস্থিতি আপোনালোকে দেখি বিশেষকৈ বিৰোধীয়ে আপোনালোকৰ প্ৰগতিৰ প্ৰতি ইচ্ছা জন্মিব পাৰে বুলি কৈছে। আজি গুৰুত্বপূৰ্ণ কামত চিন্তাশীলভাৱে সিদ্ধান্ত লওক বুলি কৈছে। মাতৃৰ লগত অপ্ৰয়োজনীয় বিসংগতি হ'ব পাৰে। ৰাজনীতিত আশা কৰা ধৰণৰ জনসমৰ্থন নোপোৱাৰ বাবে আপুনি দুখী হৈ থাকিব বা আপোনালোকৰ মনটো কিছু আপোনালোকৰ দুৰ্বল অনুভৱ কৰিব বুলি কৈছে। সামাজিক কামৰ যি আপোনালোকৰ আচৰণত সংযমেৰে আচৰণ কৰক। সামাজিক ক্ষেত্ৰত কথা পাতোঁতে সাৱধান হওক। বিৰোধী পক্ষই আপোনালোকৰ সুবিধা ল'ব পাৰে। আপোনালোকৰ তললৈ নমাই আনিবৰ বাবে চেষ্টা কৰিব পাৰে। আত্মীয় স্বজন আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সহায়ত কৰ্মৰ ক্ষেত্ৰত সুবিধা কিছু কমি যাব বুলি কৈছে। আজি সমাজৰ অতিশয় সন্মানীয় লোকৰ সৈতে যোগাযোগ কৰা হ'ব পাৰে। নিজৰ ওপৰত বিশ্বাস বজাই ৰাখক। ভাল প্ৰতিফলন দেখিব। প্ৰতিকাৰ স্বৰূপে ফল মূল আৰু আপোনালোকে মুদং দালি দান কৰক। সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ঘনিষ্ঠ বন্ধুক লগ পাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীৰ পৰা সমৰ্থন পাব। চাকৰি বা কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰক বুলি কৈছে, নহ'লে কৰ্মক্ষেত্ৰত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত অহা বাধা বন্ধু বান্ধৱী বা আপোনালোকৰ সহকৰ্মীসকলৰ সহায়ত দূৰ কৰা হ'ব। ভ্ৰমণৰ সময়ত কিছুমান মূল্যৱান বস্তু হেৰাই যাব পাৰে, গতিকে চুৰি হ'ব পাৰে, অলপ সাৱধান হওক। বৌদ্ধিক কামত মানুহে বিশেষকৈ বৌদ্ধিক শক্তিৰ বাবে শলাগ আৰু সন্মান লাভ কৰিব। নতুন উদ্যোগ আৰম্ভ কৰা বা নতুন কিবাকৈ যদি ব্যৱসায় এটা কৰিব বিচাৰিছে সেই পৰিকল্পনা গতি লাভ কৰিব। ৰাজনীতিত আপোনালোকৰ কাৰ্যকৰী ভাষণ শৈলীৰ প্ৰশংসা চৌদিশে বিয়পিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ ছিনিয়ৰসকলৰ নিৰ্দেশনা আৰু সংগ লাভ কৰিব। প্ৰতিযোগিতাত আপুনি উচ্চ সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ধনুৰাশিৰ জাতক জাতিকাসকলে নিজৰ কামখিনি কৰা দেখা পোৱা যাব। আধৰুৱা কামখিনি কেনেকৈ কমপ্লিট কৰিব পাৰি, কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, এই ক্ষেত্ৰত যথেষ্ট চিৰিয়াছনেছ আপোনালোকৰ হ'ব বুলি কৈছে। সময় উপযুক্তভাৱে ব্যৱহাৰ কৰক আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে। ব্যক্তিগত কামৰ বিশেষকৈ সমান্তৰালকৈ যুৱক যুৱতীসকলে সমাজ সম্পৰ্কে উন্নতিৰ বাবে বা উন্নতিৰ দৰে কামৰ প্ৰতিও আগ্ৰহী হ'ব। আপুনি আপোনালোকৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰে কিবা এটা আৰম্ভ কৰিব। আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ধ্যান ৰখাৰ কেইটামান দিশৰ কথা ক'বলৈ গৈ আছোঁ। সেইকেইটা হৈছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকে অপ্ৰয়োজনীয় তৰ্ক পেচাল নকৰিব। খৰচ বেছি হ'ব পাৰে আজিৰ দিনটোত, সেইবোৰ কৰ্তন কৰাটো সম্ভৱ নহ'ব। আৰ্থিক পৰিস্থিতি হয়তো বিশেষকৈ আপোনালোকৰ কিছু পৰিমাণে হ'লেও উন্নত হ'ব। পাৰিবাৰিক বিষয়বোৰ সোনকালে সমাধান কৰিবলৈ আপোনালোকে চেষ্টা কৰক, বঢ়াবলৈ চেষ্টা নকৰিব, অন্যথা কোনোবা বিশেষকৈ ইয়াৰ সুবিধা ল'ব পাৰে।
ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়ত বিশেষকৈ আনৰ কামত বেছি হস্তক্ষেপ কৰাটো উচিত নহয়। নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সহযোগী আৰু কৰ্মচাৰীৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে। খৰখেদাকৈ কোনো সিদ্ধান্ত আজিৰ দিনটোত ল'ব নালাগে। বৰ্তমান কাম কাজত মনোনিৱেশ কৰক বুলি কৈছে, নিশ্চয়কৈ সফল হ'ব। বৈবাহিক জীৱনৰ সুখ আপোনালোকৰ বৃদ্ধি পাব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ বাবে আপোনালোকৰ সমস্যাৰো সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিপদজনক কামৰ পৰা আঁতৰি থাকক। গাড়ীখন চলাওঁতে সাৱধানে চলাওক, পৰিলে আপোনালোকে আঘাত পাব পাৰে। গতিকে এই ক্ষেত্ৰত ধনু ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আজিৰ ঘনিষ্ঠ বন্ধুক লগ পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ সুবিধাও আপোনালোকৰ বাবে উপলব্ধ হ'ব। প্ৰতিকাৰ স্বৰূপে আজি বন্ধুসকল তেল, সোণ আৰু আপোনালোকে ক'লা ৰঙৰ আপোনালোকে কাপোৰ দান কৰক। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাত আপোনালোকৰ সোমবাৰৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মকৰ ৰাশি। আজিৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। ঘনিষ্ঠ আত্মীয় ঘৰলৈ আহিব পাৰে। কিছু শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে। ল'ৰা ছোৱালীৰ সমস্যাৰ সমাধান বিচাৰিলে আপোনালোকে মানসিক শান্তি লাভ কৰিব বুলি কৈছে। তেওঁলোকৰ কিছু সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সফল হ'ব। আজি দিনটো কোনো চিন্তা নকৰাকৈ কামত মনোনিৱেশ কৰিব পাৰিব। বিশেষকৈ আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব। ধ্যান ৰাখক বিশেষকৈ ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে অনুশাসন আৰু মৰ্যাদাপূৰ্ণ আচৰণ বজাই ৰাখিব লাগে। ছ'চিয়েল মিডিয়া আৰু অসাৰ কথাত আপোনালোকে বা অসাৰ কামত আপোনালোকে সময় নষ্ট নকৰিব। আজি কৈছে যে বিশেষকৈ মকৰ ৰাশিৰ যিসকল লোক আছে আপোনালোকৰ মূল্যৱান বিশেষকৈ বস্তুখিনি ভালকৈ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে। চুৰি হোৱা বা হেৰাই যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সুৰক্ষিত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আপোনালোকৰ ব্যৱসায়ত আজিৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। কৰ্মক্ষেত্ৰত নতুন নীতি আৰু পৰিকল্পনা কৰিলে ভাল ফলাফল পোৱা যাব। ব্যৱসায় ক্ষেত্ৰত নতুন আইডিয়া বা আপোনালোকৰ ধাৰণাৰ প্ৰয়োজন আছে। অনাগত দিনত বিশেষকৈ লাভজনক চুক্তিৰ ব্যৱস্থা থাকিব। ইয়াৰ বাবে চেষ্টা কৰি যাওক বুলি কৈছে। আপোনালোকে আজিৰ দিনটোত অচিৰে ভ্ৰমণৰ বাবে অৰ্ডাৰ পাব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্কত কোনো ধৰণৰ মানহানি হোৱাৰ সম্ভাৱনা আছে। সাৱধান হ'ব। অত্যধিক মানসিক চাপ আৰু নেতিবাচক চিন্তাৰ বাবে আপোনালোকৰ মনোবল কম অনুভৱ কৰিব আৰু ইয়াৰ বাবে আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱিত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। বন্ধুসকল আজি কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা বাধাসমূহ কমি যাব। লাহে লাহে আয়ৰ উৎসৱ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত কাম কৰা লোকসকলে নতুন ব্যৱসায়ৰ প্ৰতি আগ্ৰহ বাঢ়িব। জীৱিকাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আপোনালোকে অধিক সমন্বয় সৃষ্টি কৰিব লাগিব। ল'ৰা ছোৱালীৰ দায়িত্ব পালন কৰা হ'ব ধুনীয়াকৈ। ৰাজনৈতিক স্থিতি আৰু প্ৰতিপত্তি বৃদ্ধি পাব। সামাজিক খণ্ডত নতুনকৈ জনসাধাৰণৰ সহায় সুবিধা আপোনালোকে লাভ কৰিব। নিজৰ পৰিস্থিতি মনত ৰাখি কাম কৰক। আপুনি হয়তো দূৰৰ আপোনালোকে ঠাইলৈ যাব লগা হ'ব পাৰে। আজি বিশেষকৈ আপোনালোকে গাড়ী মটৰ চলাওঁতে অলপ সাৱধানে চলাওক। ভৰিত আঘাত পাব পাৰে। আজি আপুনি সংগ্ৰাম কৰিব লাগিব আৰু অধিক কষ্ট কৰিব লাগিব। তেতিয়া উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিকাৰ স্বৰূপে আটা আৰু গুড় দান কৰক। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। কুম্ভ ৰাশি। আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ যিসকলৰ ভূমি সম্পৰ্কীয় কামত জড়িত লোক আছে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি সফলতা লাভ কৰিব। চাকৰিৰ বিশেষকৈ স্থান সলনি হোৱাৰ সম্ভাৱনা আছে বা ঠাই সলনিৰ লগত জড়িত ভাল খবৰ পাব পাৰে। নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰিব। হয়তো ভ্ৰমণলৈ যাব লগা হ'ব পাৰে। ৰাজনীতিত আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আপোনালোকক পদৰ পৰা আঁতৰাই বা আপোনালোকৰ কিছুমান ক্ষেত্ৰত বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে। গতিকে অলপ সাৱধান হ'ব। কথা কওঁতে জনসমাগমত বিশেষকৈ সাৱধান হওক। আজি আপোনালোকৰ ব্যৱসায়ত সফলতা লাভ হ'ব। সফলতাৰ কঢ়িয়াই আনিব বুলি কৈছে। আজি অত্যন্ত কঠোৰ পৰিশ্ৰম কৰি আপোনালোকে লাভ হ'ব। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল লোক আছে তেওঁলোকৰ বাবে বাধাবোৰ দূৰ হ'ব। আজিৰ দিনটোত আৰম্ভণি হ'ব বিশেষ কামৰ পৰিকল্পনাৰে বুলি কৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ইয়াৰ ফলত আপোনালোকৰ যি সমস্যা আছিল সেই সমস্যাখিনি উন্নত হ'ব। প্ৰব্লেমখিনি সলিউশ্যন পাব। কাম আৰু প্ৰচেষ্টাৰ জৰিয়তে সফলতা আৰু কৃতিত্ব আহিব। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব সহকাৰে থাকিব। ধ্যান ৰাখক। অসাৱধানতা আৰু এলাহৰ দৰে দোষবোৰ আপোনালোকৰ অগ্ৰগতিৰ বাধা হৈ পৰিব পাৰে। এই কু অভ্যাসবোৰ আপোনালোকে ৰোধ কৰিলে আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব। অপ্ৰয়োজনীয় বিবাদৰ পৰা দূৰত্ব বজাই ৰাখক। সামাজিক কাম কাজত উপস্থিত থাকিব লাগে। ব্যৱসায়িক যোগাযোগ শক্তিশালী হ'ব। বিপণন সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক। ভৱিষ্যতৰ পৰিকল্পনাত বিনিয়োগৰ বাবে সময় অনুকূল নহয়। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ ভাল সমন্বয় থাকিব, যাৰ বাবে ঘৰখনতো সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকক। প্ৰেমত কিছু ভুল বুজাবুজি হ'ব পাৰে। কিছু দুখ আৱেগ থাকিব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ আপোনালোকৰ বেয়াকৈ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত পৰিব পাৰে। স্বাস্থ্য নষ্ট কৰিব পাৰে। গতিকে
খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব, টাইম টেবুল মেইনটেইন কৰিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। মীন ৰাশি, আজিৰ মীন ৰাশি জাতক জাতিকাসকলে যি কামৰ বাবে কিছুদিনৰ পৰা আপোনালোকে প্ৰস্তুতি চলাই আছে বা কামবোৰ কৰি আহিছে, সেই কামে আজিৰ দিনটো শুভ ফল পোৱাৰ আশা কৰা হৈছে। এটা সংগঠনৰ দায়িত্ব লোৱাটোৱে আপোনালোকৰ সন্মান বৃদ্ধি কৰিব। কিছু লোকৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিব লাগে। আজিৰ সকলো ঠিকে থকাৰ পিছতো আপুনি শূন্য অনুভৱ কৰিব, কিবা এটা যে খালী কিবা এটা আপোনালোকৰ যে কিবা এটা যে শূন্য অনুভৱ কৰি থাকিব বুলি কৈছে। এই অনুভৱ অপ্ৰয়োজনীয় হ'ব। নিজৰ আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰক। এই প্ৰভাৱৰ বাবে কিছুমান সম্পৰ্ক নষ্ট হ'ব পাৰে। ব্যৱসায়িক বিষয়ত সকলো সিদ্ধান্ত নিজে লওক। কাৰোবাৰ ভুল পৰামৰ্শ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সাৱধানে আপোনালোকে আগবাঢ়িব লাগিব। সাৱধান হ'লে নতুন অৰ্ডাৰ লাভ কৰিব পাৰে, নতুন কামত আগবাঢ়িব। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকল দায়বদ্ধ হ'ব। আজি পৰিয়ালৰ সুখ আৰু শান্তি থাকিব। শিশুৰ শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কীয় কাম কাজতো আপুনি সহায় লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ বাবে ক্লান্তিৰ আৰু শৰীৰ বিষৰ দৰে অৱস্থা হ'ব। সময়মতে জিৰণি লোৱাটো নিশ্চিত কৰক, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকক সংগ্ৰাম কৰিব লাগিব, সংগ্ৰামেৰে ভৰা হ'ব। চলি থকা কামত বাধা আৰু সমস্যাবোৰ দূৰ হ'ব। কিন্তু আজিৰ দিনটোত কাৰো বিপথে পৰিচালিত নহ'ব। নিজৰ জ্ঞানেৰে কাম কৰক। সামাজিক কামৰ প্ৰতি আগ্ৰহ কম হ'ব। ব্যৱসায়িক খণ্ডৰ সৈতে জড়িত এজন ব্যক্তিয়ে উত্থান পতনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। জীৱিকাৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে সহকৰ্মীসকলৰ সৈতে অধিক সমন্বয়ৰ সৃষ্টি কৰিব লাগিব। ধৈৰ্য ধৰক আৰু খং নিয়ন্ত্ৰণ কৰক। ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ হ'ব। উচ্চ বিষয়াৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব। বিৰোধী পক্ষ আপোনালোকক অপমান কৰিবলৈ চেষ্টা কৰিব পাৰে। প্ৰথমতে কৈছোঁ, গতিকে সাৱধান হ'ব লাগিব। এই ক্ষেত্ৰত সাৱধান হ'বই লাগিব। নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক। গুৰুত্বপূৰ্ণ কামত সংঘাত সৃষ্টি হ'ব পাৰে। আজিৰ প্ৰতিকাৰ স্বৰূপে মাতৃ সৰস্বতীক আপোনালোকে পূজা কৰক। বন্ধুসকল, এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়।